মানৱ জীৱনত সকলোতকৈ ডাঙৰ ধন হৈছে জ্ঞান। ধন নাথাকিলেও মানুহ জীয়াই থাকিব পাৰে, কিন্তু জ্ঞান নাথাকিলে মানুহ সঠিক পথ বাছি ল'ব নোৱাৰে। এই জ্ঞানেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যায়। এই পোহৰৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা সৰস্বতী। সেয়েহে সৰস্বতী পূজা কেৱল এটা ধৰ্মীয় পূজা নহয়, ই হৈছে জীৱন সলনি কৰিব পৰা এক গভীৰ সাধনা। 23 জানুৱাৰী তাৰিখটো সাধাৰণ দিন নহয়। এই দিনাই সৰস্বতী পূজা আৰু শুক্ৰবাৰ একেলগে পৰিছে। শাস্ত্ৰমতে শুক্ৰবাৰ দেৱী শক্তিৰ দিন। যেতিয়া সৰস্বতী দেৱীৰ পূজা শুক্ৰবাৰত হয়, তেতিয়া জ্ঞান, সৌভাগ্য আৰু সফলতাৰ ত্ৰিবেণী যোগ সৃষ্টি হয়। এই যোগ বছৰৰ ভিতৰত বাৰে বাৰে আহেনে? একেবাৰে নহয়। আজিৰ দিনটোত কৰা এটা সৰু উপায়েও ডাঙৰ ফল দিব পাৰে, কাৰণ এই দিনটোত বিশ্বব্ৰহ্মাণ্ডৰ শক্তি জ্ঞান দিশে প্ৰবাহিত হয়। যিসকল লোকে আজিৰ দিনটো অৱহেলা কৰে, তেওঁলোকে নিজৰ ভাগ্যক নিজেই পিছ পেলাই বুলি শাস্ত্ৰত উল্লেখ কৰা আছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা সৰস্বতী। আহক আজিৰ ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ যাওঁ। আজিৰ সমাজত বহুত মানুহ আছে যিসকলে বহু চেষ্টা কৰাৰ পাছতো আগবাঢ়িব নোৱাৰে। পঢ়াত মন নবহে, কথা বাৰ্তাত ভুল হয়, সিদ্ধান্ত ল'লে পিছত পস্তাব লাগে। এই সকলোবোৰ সমস্যাৰ মূল কাৰণ হৈছে সৰস্বতী তত্ত্বৰ অভাৱ। য'ত সৰস্বতী দেৱীৰ কৃপা নাথাকে, তাত বুদ্ধি থাকিলেও সঠিক সময়ত কাম নকৰে। মানুহ বুদ্ধিমান হয়, কিন্তু বুদ্ধিৰ ব্যৱহাৰ কৰিব নাজানে। সেয়েহে বহু প্ৰতিভাৱান মানুহেও জীৱনত পিছ পৰি থাকে। সৰস্বতী দেৱী কেৱল ছাত্ৰ ছাত্ৰীসকলৰ দেৱী নহয়, তেওঁ হৈছে ব্যৱসায়ীৰ বিবেক, নেতা প্ৰশাসকৰ বুদ্ধি আৰু সাধাৰণ মানুহৰ সঠিক চিন্তাৰ উৎস। য'ত সৰস্বতী থাকে, তাত অজ্ঞান, ভ্ৰম আৰু ভুল সিদ্ধান্ত টিকি থাকিব নোৱাৰে। শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে, যি ঘৰত সৰস্বতীৰ সন্মান নাথাকে, সেই ঘৰত লক্ষ্মী স্থায়ী নহয়। অৰ্থাৎ জ্ঞান নাথাকিলে ধনো স্থায়ী নাথাকে। সেয়েহে যিসকলে ধন, সাফল্য আৰু মান সন্মান বিচাৰে, তেওঁলোকে প্ৰথমে সৰস্বতীক সন্তুষ্ট কৰিব লাগে। 23 জানুৱাৰী শুক্ৰবাৰৰ দিনটো সৰস্বতী পূজা হৈছে সেই বিশেষ সুযোগ, য'ত অলপ বিশ্বাস, অলপ ভক্তি আৰু এটা শুদ্ধ উপায়ে জীৱনৰ বহুদিনীয়া বন্ধ দুৱাৰ খুলি দিব পাৰে। এই দিনটোত দেৱীয়ে কাকো খালী হাতে নপঠিয়ায়। যদি মন শুদ্ধ হয়, এই পূজাৰ মূল উদ্দেশ্য কেৱল ফুল, ধূপ, চাকি নহয়। মূল উদ্দেশ্য হৈছে নিজৰ ভিতৰৰ অজ্ঞান আঁতৰাই দেৱীৰ পোহৰক অন্তৰত স্থাপন কৰা। যিদিনা মানুহৰ ভিতৰত এই পোহৰ জ্বলি উঠে, সেইদিনাই তেওঁৰ ভাগ্য ঘূৰি যায়। সৰস্বতী দেৱী মানে কেৱল এখন বীণা ধৰা মূৰ্তি নহয়, তেওঁ হৈছে মানুহৰ ভিতৰৰ চিন্তা শক্তিৰ মূল উৎস। মানুহে যি কথা কয়, যি সিদ্ধান্ত লয়, যি পথ বাছি লয়, সকলোৰে পিছত সৰস্বতী তত্ত্বই কাম কৰে। যেতিয়া এই তত্ত্ব শক্তিশালী হয়, তেতিয়া মানুহে সঠিক সময়ত সঠিক কথা ক'ব পাৰে আৰু সঠিক সিদ্ধান্ত ল'ব পাৰে। শাস্ত্ৰমতে সৰস্বতী দেৱী হৈছে বাক শক্তিৰ অধিষ্ঠাত্ৰী। বাক শক্তি মানে কেৱল সুন্দৰ কথা কোৱা নহয়, সঠিক কথা, সময়মতে কথা আৰু সত্য কথা কোৱাৰ শক্তিকেই বাক শক্তি বুলি কোৱা হয়। যাৰ বাক শক্তি শক্তিশালী, তাৰ শত্ৰুও বন্ধু হৈ যায়। আজিৰ যুগত বহু লোক পঢ়া লিখাত মেধাৱী হ'লেও ইণ্টাৰভিউ, মিটিং বা সামাজিক জীৱনত নিজক প্ৰকাশ কৰিব নোৱাৰে। ইয়াৰ মূল কাৰণ হৈছে সৰস্বতী শক্তিৰ অসমতা। ভিতৰত জ্ঞান থাকে, কিন্তু বাহিৰলৈ ওলাই আহিব নোৱাৰে। সৰস্বতী দেৱী হৈছে স্মৃতি শক্তিৰ অধিষ্ঠাত্ৰী। পৰীক্ষাৰ সময়ত পঢ়া মনত নথকা, চাপত সকলো পাহৰি যোৱা, কথা ক'বলৈ গৈ থমকি যোৱা, এই সকলোবোৰ স্মৃতি শক্তিৰ দুৰ্বলতাৰ লক্ষণ। এই ক্ষেত্ৰত সৰস্বতী পূজা অতি ফলপ্ৰসূ। শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে যে যি ঘৰত সদায় মিছা কথা, কটু বাক্য আৰু অশুদ্ধ শব্দ ব্যৱহাৰ হয়, সেই ঘৰৰ পৰা সৰস্বতী নিজে আঁতৰি যায়। সেয়েহে সৰস্বতী পূজাৰ মূল শিক্ষাই হৈছে কথা, চিন্তা আৰু আচৰণ শুদ্ধ কৰা। সৰস্বতী দেৱী কেৱল ছাত্ৰ ছাত্ৰীসকলৰ বাবে নহয়,
ব্যৱসায়ীসকলৰ বাবে তেওঁ সঠিক সিদ্ধান্তৰ দেৱী, চাকৰিজীৱীৰ বাবে তেওঁ কথা বাৰ্তা আৰু প্ৰেজেণ্টেশ্যনৰ শক্তি, আৰু গৃহিণীৰ বাবে তেওঁ সংসাৰ চলোৱাৰ বুদ্ধিমত্তা। যিসকল লোকে বাৰে বাৰে ভুল মানুহক বিশ্বাস কৰে, ভুল ঠাইত ধন লগায় বা ভুল সিদ্ধান্ত লয়, তেওঁলোকৰ জীৱনত সৰস্বতী শক্তি দুৰ্বল হৈ থাকে বুলি শাস্ত্ৰীয় দৃষ্টিকোণত কোৱা হয়। সৰস্বতী দেৱীৰ কৃপা থাকিলে মানুহে অলপ কথাটো ডাঙৰ অৰ্থ বুজি পায়, সংকেত বুজি পায়, সময় চিনে আৰু বিপদ হোৱাৰ আগতেই সাৱধান হয়। এইটোৱে প্ৰকৃত বুদ্ধিমত্তা। এইকাৰণে সৰস্বতী পূজাক কেৱল ফুল ধূপৰ পূজা বুলি লোৱা উচিত নহয়। এই পূজা হৈছে নিজৰ ভিতৰৰ বুদ্ধি, বাকশক্তি আৰু স্মৃতি শক্তিক জাগ্ৰত কৰাৰ প্ৰক্ৰিয়া। 23 জানুৱাৰী শুক্ৰবাৰৰ সৰস্বতী পূজাৰ দিনা এই তত্ত্ব বহুগুণে শক্তিশালী হয়। এই দিনটোত অলপো অসাৱধানতা কৰিলে ফল নোপোৱা সম্ভাৱনা থাকে আৰু অলপ বিশ্বাসে ডাঙৰ আশীৰ্বাদ দিব পাৰে। যিকোনো দেৱী পূজাৰ আগতে এটা কথা বুজি ল'ব লাগিব, দেৱী বাহিৰত নহয়, প্ৰথমে অন্তৰত প্ৰৱেশ কৰে। যদি অন্তৰ অশান্ত, চিন্তা অশুদ্ধ আৰু মন ভ্ৰমিত হয়, তেন্তে কেৱল ফুল ধূপ চাকিয়ে সম্পূৰ্ণ ফল নিদিয়ে। সেয়েহে সৰস্বতী পূজাৰ আগতে শৰীৰ, মন আৰু ঘৰ এই তিনিওটা প্ৰস্তুত কৰা অতি আৱশ্যক। সৰস্বতী দেৱী হৈছে পবিত্ৰতা আৰু শুদ্ধতাৰ প্ৰতীক। য'ত অপবিত্ৰতা, কটু বাক্য আৰু অশুদ্ধ আচৰণ থাকে, তাত দেৱীৰ শক্তি স্থায়ী নহয়। এইকাৰণে শাস্ত্ৰত কোৱা হৈছে, পূজাৰ আগতে নিজকে শুদ্ধ কৰিব লাগে। ৰাতিপুৱা সূৰ্যোদয়ৰ পাছত স্নান কৰাটো অতি গুৰুত্বপূৰ্ণ। পানীয়ে কেৱল দেহ শুদ্ধ নকৰে, ই মনৰ ভাৰো পাতল কৰে। স্নান কৰাৰ সময়ত মনে মনে ক'ব, মই মোৰ ভিতৰৰ সকলো নিগেটিভ এনাৰ্জি ধুই পেলালোঁ। স্নানৰ পাছত বগা বা হালধীয়া কাপোৰ পিন্ধিব লাগে। বগা ৰঙে পবিত্ৰতা আৰু শান্তি বুজায়, আৰু হালধীয়া ৰঙে জ্ঞান আৰু শক্তিৰ প্ৰতীক। এই ৰং দুটাই সৰস্বতী তত্ত্বৰ লগত গভীৰভাৱে জড়িত। ঘৰ পৰিষ্কাৰ কৰা মানে কেৱল ঝাৰু দিয়া নহয়, বিশেষকৈ পঢ়া ঠাই, টেবুল, আলমাৰি পৰিষ্কাৰ কৰক। পুৰণি ফটা, অব্যৱহৃত কাগজ বা বহী থাকিলে আজিয়ে আঁতৰোৱাক। এইবোৰে জ্ঞানৰ প্ৰৱাহ বন্ধ কৰে বুলি বিশ্বাস। বাস্তুশাস্ত্ৰ মতে ঘৰৰ উত্তৰ পূব দিশ হৈছে ঈশ্বৰীয় শক্তিৰ প্ৰৱেশ দুৱাৰ। সৰস্বতী পূজা এই দিশত কৰিলে ফল বহুগুণে বৃদ্ধি পায়। যদি এই দিশত পূজা সম্ভৱ নহয়, তেন্তে পূব দিশ মুখ কৰি পূজা কৰিব লাগে। পূজা কৰাৰ আগতে মন শান্ত কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ ধাপ। 2-3 মিনিট চকু বন্ধ কৰি গভীৰ নিশ্বাস লওক। মনত কোনো বেয়া কথা, ক্ৰোধ বা হিংসা ৰাখিব নালাগে, কাৰণ সৰস্বতী দেৱী ক্ৰোধত নহয়, শান্তিত বাস কৰে। এই দিনটোত কথা কোৱাৰ ধৰণো গুৰুত্বপূৰ্ণ। উচ্চ স্বৰত কটু কথা, গালি বা অপমানসূচক শব্দ ব্যৱহাৰ নকৰিব। শাস্ত্ৰত কোৱা হৈছে, সৰস্বতী দেৱী কটু বাক্য সহ্য নকৰে। পূজাৰ আগতে পঢ়া সামগ্ৰী, কলম, পেঞ্চিল, বহী, কিতাপ মাটিত নথব। এইবোৰক কাপোৰৰ ওপৰত বা টেবুলত সজাই ৰাখক। এই সন্মানেই দেৱীৰ কৃপা আনে। যিসকল লোক সৰস্বতী পূজা কৰিব বিচাৰে, তেওঁলোকে পূজাৰ দিনা মিছা কথা কোৱা, বেয়া চিন্তা কৰা আৰু অন্যক ঠাট্টা কৰা এৰিব লাগে। এইটো কোনো বাধা নহয়, ই হৈছে দেৱীক সন্মান কৰাৰ উপায়। এই প্ৰস্তুতিত যদি কিবা ভুল হয়, তেন্তে পূজা কৰিলেও সম্পূৰ্ণ ফল পোৱা নাযায়। সেয়েহে শাস্ত্ৰত কোৱা হৈছে, পূজাৰ আগৰ প্ৰস্তুতি হৈছে পূজাৰ আধা সফলতা। এতিয়ালৈ আমি বুজিলো কিয় 23 জানুৱাৰী শুক্ৰবাৰ সৰস্বতী পূজা অতি বিশেষ, কিয় সৰস্বতী দেৱী জীৱনৰ প্ৰতিটো দিশৰ লগত জড়িত, আৰু কিয় পূজাৰ আগতে শুদ্ধ প্ৰস্তুতি অতি আৱশ্যক। এতিয়া আহিল আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, সেই এটা মাত্ৰ উপায় যিটো সঠিকভাৱে কৰিলে দেৱীৰ কৃপা নিশ্চিত বুলি শাস্ত্ৰত কোৱা হৈছে। এই উপায়টো ডাঙৰ সামগ্ৰী, ব্যয়বহুল বস্তু বা দীঘল নীতি নিয়মৰ ওপৰত নিৰ্ভৰ নকৰে। ই নিৰ্ভৰ কৰে তিনিটা কথাৰ ওপৰত: শুদ্ধ মন, শুদ্ধ সময় আৰু শুদ্ধ প্ৰক্ৰিয়া। এই তিনিটা একেলগে মিলিলেই এই উপায় ফলপ্ৰসূ হয়। প্ৰথমে এগছি মাটিৰ চাকি ল'ব লাগে। মাটিৰ চাকিৰ অৰ্থ হৈছে মানুহৰ জীৱনৰ বাস্তৱতা। মাটিৰ পৰা সৃষ্টি হৈছে মাটিলৈ যোৱা এই চাকিয়ে অহংকাৰ ভাঙি দেৱীক আহ্বান কৰে। এইকাৰণে শাস্ত্ৰত মাটিৰ চাকিৰ গুৰুত্ব বিশেষ। চাকিত ঘি বা মিঠাতেল দিব লাগে।
ঘি জ্ঞানৰ পবিত্ৰতা বুজায় আৰু মিঠাতেলে নিগেটিভ শক্তি আঁতৰায়। এই দুয়োটাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰি, কিন্তু একে সময়ত দুয়োটা মিশ্ৰণ নকৰিব। চাকি জ্বলাই দিয়াৰ পাছত চাকিগছি সৰস্বতী দেৱীৰ আগত স্থাপন কৰক। চাকিৰ শিখা স্থিৰ হোৱালৈ অপেক্ষা কৰক। এই সময়ত কোনো কথা নক'ব, কিয়নো শাস্ত্ৰমতে চাকিৰ শিখা হৈছে দেৱীৰ উপস্থিতিৰ সংকেত। এতিয়া এটা বগা ফুল লওক। বগা ফুল মানে শুদ্ধ ইচ্ছা। এই ফুলটো দেৱীৰ চৰণত অৰ্পণ কৰাৰ সময়ত মনত কোনো অভাৱ, কোনো অভিযোগ নানিব, কেৱল কৃতজ্ঞতা ৰাখিব। ফুল অৰ্পণ কৰাৰ পাছত মন শান্ত কৰি এই মন্ত্ৰটো জপ কৰক। ওম এ সৰস্বত্যই নমঃ। এই মন্ত্ৰটো 11 বাৰ বা 21 বাৰ জপ কৰিব লাগে। সংখ্যা বেছি হোৱাতকৈ মন শুদ্ধ হোৱাই অধিক গুৰুত্বপূৰ্ণ। মন্ত্ৰ জপ কৰাৰ সময়ত চকু বন্ধ কৰি কল্পনা কৰক, আপোনাৰ মূৰৰ পৰা এটা উজ্জ্বল পোহৰ নামি আহি আপোনাৰ কণ্ঠ, মস্তিষ্ক আৰু হৃদয় শুদ্ধ কৰি তুলিছে। এই কল্পনাই মন্ত্ৰৰ শক্তিক বহুগুণে বৃদ্ধি কৰে। মন্ত্ৰ জপ শেষ হ'লে এটা কলম বা পেঞ্চিল লওক। এইটো এটা উপায়ৰ আটাইতকৈ গুপ্ত অংশ। কলমটো সৰস্বতী দেৱীৰ চৰণত ৰাখক আৰু অন্তৰত কওক, মা, মোৰ জ্ঞান আৰু বুদ্ধিক শুদ্ধ পথত চলোৱা। এই কলমটো পূজা শেষ হোৱাৰ পাছতো সেই ঠাইতে কেইমুহূৰ্তমান ৰাখিব। তৎক্ষণাত ব্যৱহাৰ নকৰিব, কিয়নো শাস্ত্ৰমতে আশীৰ্বাদ বস্তুত স্থিৰ হ'বলৈ অলপ সময় লাগে। এই উপায়টো একেবাৰে সৰু যেন লাগিলেও ইয়াৰ তত্ত্ব অতি গভীৰ, কিয়নো ইয়াত দেৱীৰ পূজা, মন্ত্ৰশক্তি আৰু বস্তুতত্ত্ব তিনিওটা একেলগে কাম কৰে। সৰস্বতী পূজাৰ উপায় কেৱল কৰি ৰৈ থাকিলে নহয়। উপায় কৰাৰ পাছত কিছুমান নিয়ম মানিলে তেতিয়াহে দেৱীৰ কৃপা স্থায়ী হয়। বহু লোকে উপায়টো শুদ্ধকৈ কৰে, কিন্তু পাছত কৰা কিছুমান সৰু ভুলৰ বাবে সম্পূৰ্ণ ফল নাপায়। উপায় কৰাৰ পাছত সেই কলম বা পেঞ্চিলটো পিছদিনালৈ ব্যৱহাৰ নকৰিব। ৰাতিৰ সময়ত ই স্থিৰ হ'ব লাগে। শাস্ত্ৰমতে দেৱীৰ আশীৰ্বাদে বস্তুত প্ৰৱেশ কৰি স্থায়ী হ'বলৈ সময় লয়। পিছদিনাৰ পৰা সেই কলমটো পঢ়া, লিখা বা গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰিব লাগে। অকাৰণত ড্ৰয়িং, আঁচনি বা খেল-ধেমালিত ব্যৱহাৰ নকৰিব, কিয়নো ই এটা সাধাৰণ কলম নহয়। ই দেৱীৰ আশীৰ্বাদ বহন কৰে বুলি বিশ্বাস। এই কলমটো আন কাকো ব্যৱহাৰ কৰিবলৈ নিদিব, বিশেষকৈ শিশু বা বন্ধুক দিব নালাগে। শাস্ত্ৰমতে আশীৰ্বাদ যাক উদ্দেশ্য কৰি আহে, সেয়া তেওঁৰ লগতেই থাকিব লাগে। উপায় কৰাৰ পাছত অন্ততঃ 3 দিন কটু বাক্য, মিছা কথা আৰু অন্যক অপমান কৰিব নালাগে। সৰস্বতী দেৱী বাকশক্তিৰ দেৱী হোৱাৰ বাবে কটু বাক্যত তেওঁ দুখ পায় বুলি বিশ্বাস। এই 3 দিনত পঢ়া সামগ্ৰী, বহী, কিতাপ, কলম মাটিত নথব। সন্মান সহকাৰে ব্যৱহাৰ কৰক। এই সন্মানেই দেৱীৰ কৃপা টানি আনে। যদি সম্ভৱ হয় এই 3 দিনত অলপ সময় পঢ়া, লিখা বা ধ্যানত কটাওক। ই দেৱীৰ শক্তিক সক্ৰিয় কৰি ৰাখে। একেবাৰে কাম নকৰিলে শক্তি শিথিল হৈ যায় বুলি শাস্ত্ৰীয় বিশ্বাস। উপায় কৰাৰ পাছত এইটো ভাবিব নালাগে যে সকলো কাম নিজে নিজে হৈ যাব। দেৱীয়ে পথ দেখুৱাই দিয়ে, কিন্তু পথত খোজ কঢ়াব লাগে মানুহে। এইটো বুজাটো অতি গুৰুত্বপূৰ্ণ। এটা সাধাৰণ ভুল হৈছে উপায় কৰাৰ পাছত সন্দেহ কৰা, হ'বনে নহয়। এই চিন্তাই ফল নষ্ট কৰে। বিশ্বাস আৰু ধৈৰ্যই হৈছে এই উপায়ৰ প্ৰাণ। যদি কোনো দিন ভুলকৈ কটু কথা ওলাই যায়, তেন্তে তৎক্ষণাত অন্তৰত ক্ষমা বিচাৰিব। দেৱী কঠোৰ নহয়, কিন্তু অহংকাৰ সহ্য নকৰে। শাস্ত্ৰত কোৱা হৈছে, যি মানুহে জ্ঞানক সন্মান নকৰে, তাৰ পৰা জ্ঞান আঁতৰি যায়। সেয়েহে এই উপায় কৰাৰ পাছত জীৱনৰ সকলো দিশত জ্ঞানক সন্মান কৰা শিকিব লাগে। বহু লোকৰ মনত এটা প্ৰশ্ন সদায় থাকে, এই উপায় কৰিলে ফল কেতিয়া পাব? শাস্ত্ৰমতে সৰস্বতী দেৱীৰ কৃপা হঠাৎ চমক নহয়। ই হৈছে লাহে লাহে কিন্তু স্থায়ী পৰিৱৰ্তন। এই কৃপা প্ৰথমে মানুহৰ চিন্তাত কাম কৰে, তাৰ পাছত কথাত আৰু শেষত কৰ্মত। উপায় কৰাৰ 3 দিনৰ ভিতৰত বহু লোকে মনত এটা অদ্ভুত শান্তি অনুভৱ কৰে। আগতে য'ত অস্থিৰতা আছিল, তাত স্থিৰ আহে। পঢ়াত মন বহা আৰম্ভ হয়, কথা-বাৰ্তাত গতি আহে। এইটো হৈছে সৰস্বতী শক্তি সক্ৰিয় হোৱাৰ প্ৰথম লক্ষণ। 7 দিনৰ ভিতৰত স্মৃতিশক্তিত সৰু সৰু পৰিৱৰ্তন দেখা যায়। পঢ়া মনত ৰৈ যায়, কথা ক'বলৈ গৈ থমকি নাথাকে। যিসকল লোক
ইণ্টাৰভিউ বা প্ৰেজেণ্টেশ্যনৰ বাবে ভয়ে ভয়ে আছিল তেওঁলোকে আত্মবিশ্বাস অনুভৱ কৰে। 21 দিনৰ ভিতৰত উপায়ৰ ফল স্পষ্ট হ'বলৈ আৰম্ভ কৰে। সিদ্ধান্ত লোৱাৰ শক্তি বৃদ্ধি হয়। ভুল মানুহ, ভুল পথ আৰু ভুল কাম চিনাক্ত কৰিব পৰা বুদ্ধি আহে। এইটো হৈছে সৰস্বতী দেৱীৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ আশীৰ্বাদ। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই সময়ছোৱাত পঢ়াত মন বহা, পৰীক্ষাৰ ভয় কমা আৰু ফলাফল উন্নত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বহু অভিভাৱকে কয়, মোৰ সন্তানৰ আচৰণেই সলনি হৈ গ'ল। চাকৰিজীৱী আৰু ব্যৱসায়ীৰ ক্ষেত্ৰত এই উপায়ৰ ফল বেলেগ ধৰণে প্ৰকাশ পায়। মিটিঙত সঠিক কথা ক'ব পৰা শক্তি, ক্লায়েণ্ট বুজিব পৰা ক্ষমতা আৰু সময়মতে সিদ্ধান্ত লোৱাৰ বুদ্ধি বৃদ্ধি হয়। এই উপায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফল হৈছে ভুল কমি যোৱা। মানুহে ভুল কৰিলে শিকিবলৈ আৰম্ভ কৰে, একে ভুল বাৰে বাৰে নকৰে। এইটোৱে জীৱনৰ প্ৰকৃত উন্নতি। কিছুমান লোকে কয়, মই একো অলৌকিক ঘটনা দেখা নাই। শাস্ত্ৰৰ উত্তৰ হৈছে, সৰস্বতী দেৱী অলৌকিকতা নহয়, বুদ্ধিমত্তা দিয়ে। বুদ্ধিমত্তা আহিলে অলৌকিকতাৰ প্ৰয়োজন নাথাকে। এই উপায়ৰ ফল কেতিয়াও একে ৰাতিয়ে ধন, পদ বা নাম নহয়। ই দিয়ে স্থায়ী উন্নতি, সুস্থ চিন্তা আৰু দীঘলীয়া সফলতা। যি মানুহে এইটো বুজে, সেই মানুহে সৰস্বতীৰ কৃপা সম্পূৰ্ণৰূপে লাভ কৰে। এই সময়ছোৱাত যদি কোনো বাধা বা সমস্যা আহে, তেন্তে ভয় খাব নালাগে। বহু সময়ত দেৱীয়ে ভুল পথৰ পৰা আঁতৰাবলৈ অলপ অসুবিধা আনে। এইটোও কৃপাৰ অংশ। বিশ্বাস আৰু ধৈৰ্য থাকিলে এই উপায়ৰ ফল নিশ্চিত। কিন্তু সন্দেহ, অহংকাৰ আৰু দৌৰাদৌৰি কৰিলে ফল দেৰি হয়। সৰস্বতী দেৱী দৌৰাদৌৰি নহয়, শুদ্ধত বিশ্বাস কৰে। যদিও সৰস্বতী পূজা সকলো মানুহে কৰে, এই গুপ্ত উপায়টো সকলোৰে বাবে একেধৰণে ফলদায়ক নহয়। শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে, কিছুমান মানুহৰ জীৱনত এই উপায় অতি তীব্ৰ ফল দিয়ে আৰু কিছুমানৰ ক্ষেত্ৰত ই ধীৰ গতিৰে কাম কৰে। ইয়াৰ কাৰণ বুজাটো অতি গুৰুত্বপূৰ্ণ। এই উপায়টো আটাইতকৈ বেছি ফলদায়ক হয় সেইসকল লোকৰ বাবে যিসকলৰ জীৱনত বুদ্ধি থকাৰ পাছতো দিশ নাই। মানে পঢ়া জানে, কাম জানে, কিন্তু কোন দিশে আগবাঢ়িব লাগে সেয়া বুজি নাপায়। এই ক্ষেত্ৰত সৰস্বতী দেৱীৰ কৃপাই সঠিক পথ দেখুৱাই দিয়ে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই উপায় প্ৰায় অমৃত সম। বিশেষকৈ যিসকল শিশু বা যুৱক যুৱতীৰ পঢ়াত মন নবহে, বাৰে বাৰে বিষয় সলনি কৰে বা আত্মবিশ্বাস কম, তেওঁলোকৰ ক্ষেত্ৰত এই উপায় অতি শক্তিশালী। পৰীক্ষাৰ আগত ভয়, পঢ়া পাহৰি যোৱা বা কাগজত উত্তৰ লিখিবলৈ গৈ থমকি যোৱা, এইবোৰ সমস্যাত ভুগি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই উপায় একান্ত উপযোগী। চাকৰি বিচৰা যুৱক যুৱতীসকলৰ বাবে এই উপায় বিশেষ ফলদায়ক। ইণ্টাৰভিউত কথা ক'ব নোৱাৰা, আত্মবিশ্বাস কম, সঠিক শব্দ নোপোৱা, এইবোৰ সমস্যা সৰস্বতী শক্তিৰ অভাৱৰ ফল বুলি ধৰা হয়। চাকৰিজীৱী লোকসকলৰ ক্ষেত্ৰত এই উপায়ৰ ফল সূক্ষ্ম কিন্তু গভীৰ। মিটিঙত নিজৰ কথা শুনাব পৰা শক্তি, উচ্চপদস্থ লোকৰ সৈতে সঠিক যোগাযোগ আৰু সময়মতে সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পায়। ব্যৱসায়ৰ ক্ষেত্ৰত এই উপায় বুদ্ধিৰ স্পষ্টতা আনে। ভুল বিনিয়োগ, ভুল অংশীদাৰ বা ভুল সময়ত ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা কমে। লাভ তেতিয়াই আৰম্ভ হয় যেতিয়া ভুল বন্ধ হয়। এই উপায়টো সেইসকল লোকৰ বাবে ফলদায়ক নহয় যিসকলে অহংকাৰত ভোগে, মই সকলো জানো। এই ভাৱ যাৰ মনত আছে, তাৰ ওচৰত সৰস্বতী নাথাকে বুলি শাস্ত্ৰত কোৱা হৈছে। মিছা কথা, কটু বাক্য আৰু অন্যক তুচ্ছ জ্ঞান কৰা লোকৰ ক্ষেত্ৰত এই উপায়ৰ ফল দেৰি হয় বা নাহে। কিয়নো সৰস্বতী দেৱী বাক শুদ্ধতাৰ দেৱী। এই উপায়টো সেইসকল লোকৰ বাবে অতি উপযোগী যিসকলে জীৱনত কিবা এটা শিকিবলৈ, উন্নত হ'বলৈ আৰু নিজক সলনি কৰিবলৈ প্ৰস্তুত। দেৱীয়ে সেইজনক সহায় কৰে যিয়ে নিজেও চেষ্টা কৰে। যিসকলে এই উপায়টো কেৱল পৰীক্ষা কৰি চাবলৈ কৰে, বিশ্বাস নথকা, ঠাট্টা হিচাপে কৰে, তেওঁলোকৰ বাবে এইটো সাধাৰণ নিয়ম হৈয়েই থাকে। বহুত মানুহে সৰস্বতী পূজাৰ উপায় শুদ্ধকৈ আৰম্ভ কৰিলেও শেষত ফল নাপায়। শাস্ত্ৰমতে ইয়াৰ মূল কাৰণ হৈছে কিছুমান সাধাৰণ কিন্তু গুৰুত্বপূৰ্ণ ভুল। এই ভুলবোৰ জানি নল'লে উপায়টো কেৱল এটা নিয়ম হৈ ৰয়। প্ৰথম আৰু সৰ্বাধিক সাধাৰণ ভুল হৈছে দৌৰাদৌৰি। বহু লোকে সময় নোপোৱা বুলি দৌৰাদৌৰিকৈ চাকি জ্বলাই মন্ত্ৰ জপ কৰি শেষ কৰি দিয়ে। কিন্তু সৰস্বতী দেৱী দৌৰাদৌৰিৰ দেৱী নহয়। তেওঁ শান্তি, ধৈৰ্য আৰু স্থিৰতাত বাস কৰে।
দ্বিতীয় ডাঙৰ ভুল হৈছে পূজাৰ সময়ত মন আন ঠাইত থকা। বাহিৰে ফুল ধূপ চাকি থাকিলেও ভিতৰত যদি চিন্তা ভয় থাকে তেন্তে দেৱীৰ শক্তি অন্তৰত প্ৰৱেশ নকৰে। তৃতীয় ভুল হৈছে মন্ত্ৰক কেৱল শব্দ বুলি ধৰা। মন্ত্ৰ মানে কেৱল উচ্চাৰণ নহয়, ই হৈছে শক্তিৰ কম্পন। বিশ্বাস নথকা অৱস্থাত মন্ত্ৰ জপ কৰিলে শব্দ হয়, শক্তি নহয়। চতুৰ্থ ভুল হৈছে কলম উপায়টো অৱহেলা কৰা। বহু লোকে ভাবে কলমটো কেৱল প্ৰতীক, কিন্তু শাস্ত্ৰমতে কলম হৈছে জ্ঞানৰ বাহক। এই অংশটো বাদ দিলে উপায় অসম্পূৰ্ণ হৈ ৰয়। পঞ্চম ভুল হৈছে উপায় কৰাৰ পাছতে নেতিবাচক কথা কোৱা। চাওঁ এতিয়া কাম কৰে নে নকৰে। এই চিন্তাই উপায়ৰ শক্তি কমাই দিয়ে। সন্দেহ হৈছে এই উপায়ৰ আটাইতকৈ ডাঙৰ শত্ৰু। ষষ্ঠ ভুল হৈছে কটু বাক্য আৰু গালি। সৰস্বতী দেৱী বাক শুদ্ধতাৰ দেৱী হোৱাৰ বাবে কটু বাক্যত তেওঁ আঁতৰি যায় বুলি শাস্ত্ৰত কোৱা হৈছে। সপ্তম ভুল হৈছে পঢ়া সামগ্ৰী অসন্মান কৰা। পূজাৰ পাছতো যদি কিতাপ বহি কলম মাটিত পেলাই থোৱা হয় তেন্তে দেৱীৰ আশীৰ্বাদ স্থায়ী নহয়। অষ্টম ভুল হৈছে অহংকাৰ। মই এইটো কৰিছোঁ, এতিয়া মই সফল হ'মেই। এই ভাৱ অহংকাৰৰ লক্ষণ। অহংকাৰ থাকিলে সৰস্বতী দেৱী লাহে লাহে আঁতৰি যায়। নৱম ভুল হৈছে ফলৰ বাবে দৌৰাদৌৰি কৰা। এই উপায়ৰ ফল ধীৰে ধীৰে প্ৰকাশ পায়। যদি মানুহে একে ৰাতিতে সকলো সলনি হ'ব বুলি আশা কৰে তেন্তে হতাশাই ফল নষ্ট কৰে। এই সকলো ভুল এৰিবলৈ এটা কথাই যথেষ্ট: শান্ত মন, শুদ্ধ বাক্য আৰু স্থিৰ বিশ্বাস। এই তিনিটা থাকিলে সৰু উপায়েও ডাঙৰ ফল দিয়ে। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।